নমস্কাৰ বন্ধু বান্ধৱীসকল দীপুল ব্লগ 89 চেনেল তৰফৰ পৰা সকলোলৈ অসমীয়া নতুন বছৰৰ লগতে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালো আৰু যেহেতু মানুহৰ ঘৰত গৰু প্ৰায় নাইকিয়া হৈ গৈছে এই ধৰণে ঘৰতে গৰু ধুৱাই ললো আৰু গৰু বিহুৰ দিনাখন আপোনালোকে এইকেইটা কাম কৰিবলৈ নাপাহৰিব আৰু এইকেইটা কাম কৰিলে ঘৰৰ কাৰণে মংগল হয় আৰু আমাৰ আগৰ পৰাই পূৰ্বপুৰুষৰ পৰাই এই সমূহ নিয়ম চলি আহিছে আৰু আপোনালোকৰ ফালে এনে ধৰণৰ নিয়ম কৰে নে নকৰে আপোনালোকে কমেন্ট বক্সত জনাব বলক তেনেহলে ভিডিওটো আৰম্ভ কৰো আৰু লোকবিশ্বাস অনুসৰি এই সমূহ কাম ঘৰত কৰিলে ঘৰ মংগল হয় আৰু পূৰ্বপুৰুষৰ পৰাই এই সমূহ নিয়ম চলি আহিছে আৰু তাৰে আমি প্ৰস্তুতি কৰি আছো আৰু প্ৰতি বছৰে আমি এই ধৰণে কৰো আৰু ভগৱানৰ কৃপাত সকলো ভালে কুশলে আছে আৰু এই সমূহ নিয়ম কৰি আছো ধক ঘৰখন বতাহ ধুমুহা আৰু বৰষুণৰ পৰা ৰক্ষা পাবলৈ এয়া হল বৰুণ দেৱতাৰ কাৰণে বৰুণ দেৱতাই যেহেতু ঘৰখন বচাই ৰাখিবলৈ এয়া বৰুণ গছৰ খুঁটি আমি পুতিছো আৰু এয়া ঘৰৰ চাৰিওফালে চাৰিটা খুঁটি পুতা হয় বৰুণ খুঁটি আৰু ইয়াৰ পিছতে আমি বাই চাৰি কাৰণে আৰু চাৰিটা খুঁটি পুতিম এইটো কিন্তু বৰুণ গছৰ খুঁটি নহয় এয়া হল মাখিলতি গছৰ খুঁটি এয়া দেখিছে নে বৰ্তমান মাখিলতি কাটি আছো চাৰিটা খুঁটি আৰু এটো লৈ লৈছো এতিয়া মাখিলতি আৰু মাখিলতিটো আমি বাৰী চাৰিফালে আমি পুতিম বল তেনেহলে বাইৰে আৰু বৰ্তমান গৈ আছো বাৰী চুকলৈ আৰু যেহেতু ঘৰৰ যিখন বাৰী আছে আপোনালোকৰ সকলোৰে এই বাৰীৰ চুকত এই চাৰিটা খুঁটি পুতা হয় আৰু এয়া হল যেহেতু পুতে আচলতে কাউৰী হগুন ভূত ফিকাচ এনে ধৰণৰ যিকোনো বাহিৰা বস্তু নাহিবৰ কাৰণে সেই বুলি কৈ আপুনি পুতিব ধক কাউৰী বান্ধিছো ভূত বান্ধিছো ফিকাচ বান্ধিছো এই ধৰণে কৰি যি গৰু বিহুৰ দিনাখন আচলতে খুঁটি পুতিব লাগে আৰু বেলেগ আপুনি যদি ভাবিছে কিবা ধক বান্ধিছো বুলি বাহিৰা বস্তু কিবা ধক এনে ধৰণৰ আপুনিও ক'ব পাৰে তাত কোনো তাত হেৰি নাই কিন্তু এইদিনা গৰু বিহুৰ দিনাখন আচলতে এই নিয়ম কৰিব লাগে আৰু আমি ঘৰৰ চাৰিওফালে বন্ধা পিছতে বাৰী চাৰিওকাণ বান্ধিছো আমি আৰু ইয়াৰ পিছতে আৰু এটা অন্য কাম কৰিবলৈ আছে কি আছে কাম হেতু বলক দেখুৱা ভিডিঅ'টোত আৰু বাৰী চুকতে পাই গলো এইফালে দেখিছেনে এয়া হল কেৰা কঁঠাল গছ আৰু এয়া যেহেতু সন্ধিয়ালৈ জাক দিবলৈ লাগিব সেয়েহে একেবাৰে কাটি লৈছো
হৈ গ'ল আৰু গোটেই বাৰীখন আৰু ঘৰটো বাধা হৈ গ'ল বৰ্তমান এতিয়া আমি ঘৰৰ ভিতৰৰ নাম দেখুৱাইছোঁ আৰু ঘৰৰ যিকেইখন মুখ্য দৰ্জা থাকে আৰু সেই দৰ্জাকেইখনতে আচলতে এনে ধৰণৰ টিকেনবোৰা লগোৱা হয় আৰু যিহেতু এয়া বাহিৰ বস্তু নাহিবৰ কাৰণে আচলতে ঘৰত প্ৰৱেশ নকৰিবৰ কাৰণে এই ধৰণৰ বস্তু দিয়া থাকে আৰু এয়া বহুতে দিগবিজয় বুলিও ধৰক দিয়ে দিগবিজয় দুজন যিহেতু ৰখীয়া ঘৰৰ এই বুলি বহুতে দিয়ে আৰু এয়া আমি ঘৰৰ ৰক্ষাৰ কাৰণে আচলতে দিছোঁ বাহিৰ বস্তু প্ৰৱেশ নকৰিবৰ কাৰণে আৰু প্ৰতি বছৰে এই ধৰণে দিওঁ আৰু কিছু নিয়ম আছে আপোনালোকক সেইখিনি নিয়মো দেখুৱাম আপোনালোকৰ ফালে এনেধৰণৰ নিয়ম কৰে নে নাই জনাব লগাইছোঁ প্ৰতিখন দৰ্জাতে লগাই দিছোঁ মুখ্য দুৱাৰ যিহেতু যিকেইখন আমি প্ৰৱেশ কৰা হয় গোটেইকেইখনতে লগাই দিয়া হৈছে আজিলৈ ভিডিঅ'টো ইমানেই আছিল অন্য এটা ভিডিঅ'ত লগ পোৱা আশাৰে নমস্কাৰ